নমস্কাৰ আজি আমি এই ভিডিঅ'ত লগাৰিথমৰ বিষয়ে দুটা কনসেপ্ট শিকিম এটা হল লগাৰিথমিক ফৰ্মত থাকিলে কেনেকৈ এক্সপোনেনশিয়েল ফৰ্মত লিখিব লাগে আৰু যদি এক্সপোনেনশিয়েল ফৰ্মত থাকে এটো কেনেকৈ লগাৰিথমিক ফৰ্মত কনভাৰ্ট কৰিব পাৰি তাকে আমি চাম সো আমি এটা কোৱেশ্চন লৈ প্লে ষ্টাৰ্ট কৰিম তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে যদি এনেকৈ দিয়া থাকে এক্সপ্ৰেছ ইচ ইকুৱেশ্যন ইন লগাৰিথমিক ফৰ্ম যেনিবা প্ৰত্যেকটো ইকুৱেশ্যনকে লগাৰিথমিক ফৰ্মত কনভাৰ্ট কৰিব লাগে যদি এক্সপোনেনশিয়েল ফৰ্মত দিয়া থাকে এতিয়া আমাৰ এটো এক্সপোনেনশিয়েল ফৰ্মত আছে 5 স্কয়াৰ ইকুৱেল টু 25 সো এটুক মানে কনভাৰ্ট কৰি পেলাই লগাৰিথমিক ফৰ্মত লিখিব লাগে তেতিয়া আমি এটা বস্তু মনত ৰাখিব লাগিব সদায় মানে আমি এটা প্যাটাৰ্ণত মনত ৰাখিম সদায় যেটো স্কয়াৰত নাথাকিব যেটো অকলে থাকিব নাম্বাৰ সাপোজ এটা 5 স্কয়াৰ আছে equal to 25 আছে সো 25 টো আমি অকলে আছে বুলি ভাবিলম এফালে তো দুটা নাম্বাৰ আছে এফালে অকলে আছে বুলি ধৰিলম এটুক সো যেটো অকলে থাকিব হেতুকে আমি লগ লগাই দিম log of 25 আৰু লগৰ সদায় বেস থাকে তোমালোকে সদায় জানা এটো যে বেস এটা থাকিবই তেতিয়া ইয়াটো এটো স্কয়াৰ হয় এটো বেস হয় এটো পাৱাৰ হয় এটো বেস হয় তো বেসটো সদায় বেসতে দিম লগৰ বেসটো ইয়াত বহাব লাগে সো log 25 বেস আৰু যেটো পাৱাৰ থাকে হেতু ইকুৱেল টু 2 হৈ যাব লাষ্টত সো আমি এনেকে মনত ৰাখিম যেটো অকলে থাকে হেতুক আমি লগ লগাই দিম প্ৰথমতে log 25 আৰু যেটো বেসত থাকে হেতু বেসতে লিখিম লগৰ বেস আৰু ইকুৱেল টু যেটো থাকি যাব লাষ্ট নাম্বাৰ হেতু ইকুৱেল টু 2 লিখি দিম সো আৰু এটা কোৱেশ্চন লৈ পেলাই আমি বুজিবলৈ চেষ্টা কৰো আছে 3 to the power minus 5 equals to 1 by 27 3 to the power minus 5 আমাৰ পাৱাৰটো এটা নেগেটিভত আছে equals to 1 by 27 সো এটো এক্সপোনেনশিয়েল ফৰ্ম হয় আমি লগাৰিথমিক ফৰ্মলৈ কনভাৰ্ট কৰিব লাগিব এনেকুৱা ফৰ্মত লিখিব লাগিব তেতিয়া মই কলো যে প্ৰথমতে যেটো সিঙ্গল নাম্বাৰ থাকিব মানে অকলে থাকিছে বুলি ধৰিলম তেতিয়া আমি পাৱাৰত যেটো নাই এটো তো পাৱাৰত আছে 3 to the power minus 5 এটো তো পাৱাৰত নাই এটো অকলহৰিয়াকে আছে বুলি ধৰিলম তেতিয়া 1 by 27 টুক আমি লগত লগাই দিম log 1 by 27 আৰু নেক্সট বেস টু সদায় ইয়াৰ বেসটোকে লগাই দিম ইয়াৰ পাৱাৰ হৈ গল -5 বেস হৈ গল 3 সো বেস টু আমি ইয়াৰ নি পেলাই এই লগত 3 বেস লগাই দিম log 1 by 27 বেস 3 হৈ গল ইকুৱেল টু যেটো থাকি যাব হেতু আমি ইকুৱেল টু লিখি দিম -5 সো এটো আমাৰ কনভাৰ্ট হৈ গল সো এটো লগাৰিথমিক ফৰ্ম এটো এক্সপোনেনশিয়েল ফৰ্ম সো নেক্সট কোৱেশ্চন টু 36 to the power 1 by 2 আমাৰ এটা পাৱাৰটো ফ্ৰেকশনত আছে সো ফ্ৰেকশনত আছে ডেসিমেলত আছে নেগেটিভত আছে এটো চাবলৈ কোনো কাম নাই সো 36 to the power 1 by 2 যেনেকে হলেও কনভাৰ্ট হৈ যাব এটো ইকুৱেল টু 6 হয় এটা অকলহৰিয়াকে যেটো পাৱাৰত নাই হেতুকে আমি অকলহৰিয়াকে আছে বুলি ধৰিলম এটা 6 টো পাৱাৰত নাই অকলহৰিয়াকে আছে তেতিয়া হলে 6 টোক আমি লগ লগাই দিম আৰু বেসত কোনটো আছে 36 to the power 1 by 2 পাৱাৰটো হৈ গল 1 by 2 আৰু বেসটো হৈ গল 36 সো 36 টো আমি ইয়াৰ বেসত বহাই দিম আৰু ইকুৱেল টু যেটো থাকি যাব 1 by 2 টো থাকি গল গতিকে 1 by 2 টো আমি এফালে লিখি দিম ইকুৱেল টু 1 by 2 সো এটো হৈ গল এক্সপোনেনশিয়েল ফৰ্ম এটো হৈ গল লগাৰিথমিক ফৰ্ম আৰু এটা কোৱেশ্চন মাইন্ডত এৰাইজ হ'ব পাৰে যদি কেতিয়াবা সাপোজ যেনিবা এই 36 to the power 1 by 2 equal to 6 নহৈ পেলাই যদি 6 টো আমাৰ লেফট হ্যান্ড সাইডে থাকে আৰু ইকুৱেল টু 36 to the power 1 by 2 টো যদি ৰাইট হ্যান্ড সাইডে থাকে এতিয়া আমি কি কৰিলো 6 টো আমাৰ লেফট হ্যান্ড সাইডে লৈ ললো আৰু 36 to the power 1 by 2 টো ৰাইট হ্যান্ড সাইডে লৈ ললো এটো এক্সপোনেনশিয়েল ফৰ্ম হয় এতিয়া লগাৰিথমিক ফৰ্মত কনভাৰ্ট কৰিব লাগে সো এতিয়াও কোনো প্ৰবলেম নাই যেটো অকলহৰিয়াকে থাকিব হেতুকে আমি লগ লম সো 6 অকলহৰিয়াকে আছে log 6 বেস টু 36 হয় সো 36 লগাই দিম ইকুৱেল টু যেটো থাকি যাব নাম্বাৰ হাফ টু থাকি গৈছে গতিকে হাফ টু 1 by 2 ইকুৱেল টু 1 by 2 লিখি দিম গতিকে এনেকে থাকিলেও বা এফালেও যদি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড যদি চেঞ্জ হৈ যায় তেতিয়াও কোনো দিগদাৰ নাই যেটো অকলহৰিয়াকে আছে হেতুক আমি লগ লগাম যেটো অলৰেডি বেসত আছে হেতু আমি লগৰো বেস দি দিম আৰু যেটো থাকি যাব যেটো নাম্বাৰ যেটো পাৱাৰত থাকি যাব হেতু আমি ইকুৱেল টু
এইফালে লিখি দিম আৰু কনসেপ্টটো বহুত ইজি হয় এবাৰ দুবাৰ খালি প্ৰেক্টিস কৰিব লাগিব আৰু মই যেনেকৈ কৈছো তেনেকৈ যদি মনত ৰাখি লোৱা যায় বস্তুটো বহুত সহজ হৈ যায় আৰু ইন্টাৰনেটতো বহুত কোৱেশ্চন পোৱা যায় সো তাৰ পৰা ডাউনলোড কৰি পেলাই অলপ কোৱেশ্চন প্ৰেক্টিস কৰি ললে ডেফিনেটলি কনসেপ্টটো ক্লিয়াৰ হৈ যাব এতিয়া আমি এক্সপোনেনশিয়েল ফৰ্মুলা চাম লগাৰিথমিক ফৰ্মত দিয়া থাকিব এক্সপোনেনশিয়েল ফৰ্মত লিখিম সো নেক্সট কোৱেশ্চনটো হল এক্সপ্ৰেছ ইন এক্সপোনেনশিয়েল ফৰ্ম তাৰমানে লগাৰিথমিক ফৰ্মত দিয়া থাকিব এক্সপোনেনশিয়েল ফৰ্মুলা আমাক কনভাৰ্ট কৰিব লাগে গতিকে লগ লাগি আছে যেহেতু এটো লগাৰিথমিক ফৰ্মে হ'ব লাগিব আৰু এটো ফৰ্মৰ পৰা আমি এক্সপোনেনশিয়েল ফৰ্মুলা লিখিম তো মই কৈছিলো যে যেটো নাম্বাৰ অকলহৰীয়া হৈ থাকে হেতুক আমি লগ লগাও তেতিয়া হলে ইয়াত যেটো লগত লাগি আছে 32 টো হেতু অকলহৰীয়া হৈ যাব গতিকে 32 ইকুৱেল টু আৰু যেটো বেছত থাকে লগৰ বেছ হয় হেতু ইয়াৰো বেছ হয় তেতিয়া হলে এটো 2 টু দি পাৱাৰ আৰু যেটো অকলহৰীয়া নাম্বাৰ থাকে এটো 5 হ'ব সে 32 ইকুৱেলস টু 2 টু দি পাৱাৰ 5 সো গতিকে এটো এক্সপোনেনশিয়েল ফৰ্মুলা কনভাৰ্ট হৈ গল আৰু এটো আগৰটো লগাৰিথমিক ফৰ্মত আছিল আমি 2 টু দি পাৱাৰ 5 টু ৰাইট হ্যান্ড সাইডেও লিখিব পাৰো লেফট হ্যান্ড সাইডেও লিখিব পাৰো তাৰ কোনো প্ৰবলেম নাই নেক্সট কোৱেশ্চনটো হল log 256 টু দা বেস 4 ইকুৱেল টু 4 তেটো আমি এক্সপোনেনশিয়েল ফৰ্মুলা কনভাৰ্ট কৰিব লাগে তো মই কৈছিলো যে যেটো অকলহৰীয়া নাম্বাৰ থাকে আমি হেতু সদায় লগ লগাই দিও তেতিয়া হলে 256 টু যদি লগ লাগি আছে তেতিয়া হলে এটো অকলহৰীয়া নাম্বাৰটো হ'ব লাগিব 256 অকলহৰীয়া নাম্বাৰটো ইকুৱেল টু বেসটো সদায় বেসতে থাকিব আৰু এটো পাৱাৰ হৈ যাব তে 256 ইকুৱেলস টু 4 টু দি পাৱাৰ 4 সো 4 টু দি পাৱাৰ 4 কৰিলে আমি 256 পাম এটো কৈছে যে log 2 বেস 8 ইকুৱেল টু 1/3 সো এক্সপোনেনশিয়েল ফৰ্মত কনভাৰ্ট কৰিব লাগে সদায় আমি মনত ৰাখিব লাগিব যে যেটো অকলহৰীয়া নাম্বাৰ হয় হেতু সদায় লগৰ লগত লাগি থাকে গতিকে অকলহৰীয়া নাম্বাৰটো 2 হ'ব ইকুৱেল টু বেসটো সদায় বেসতে থাকিব আৰু এটো পাৱাৰ হৈ যাব 1/3 হৈ যাব 2 ইকুৱেলস টু 8 টু দি পাৱাৰ 1/3